3 নম্বৰ প্ৰশ্ন দিয়া আছে প্ৰতিটো সংখ্যাৰ ঘনৰ এককৰ স্থানৰ অংক কি হ'ব? তাৰমানে যিবোৰ সংখ্যা আমাক দিয়া আছে সেইবোৰ সংখ্যা যদি আমি ঘন কৰো নাইবা কিউব কৰো নাইবা যদি তিনিবাৰকে পূৰণ কৰো তেতিয়াহ'লে যিটো ঘনফল পাম সেই ঘনফলটোৰ এককৰ স্থানত কি থাকিব? ইয়াতে 1 কিউব কৰিলে কি হয়? 1 হয়। 2 কিউব কৰিলে কি হয়? 8 হয়। 3 কিউব কৰিলে কি হয়? 27 হয়। কিন্তু 27 সোঁফালে এককৰ স্থানত কি আছে? 7 হয়। আমি এইটো মনত ৰাখিব লাগিব। 4 কিউব কৰিলে কি হয়? 64 ইয়াৰ এককৰ স্থানত কি আছে? 4 হয়। 5 কিউব কৰিলে কি হয়? 5 হয়। 6 কিউব কৰিলে কি হয়? 6 হয়। 7 কিউব কৰিলে এককৰ স্থানত কি হয়? 3 হয়। তাৰপিছত 8 কিউব কৰিলে কি হয়? 2 হয়। 9 কিউব কৰিলে কি হয়? 9 হয়। আৰু 0 কিউব কৰিলে একক স্থানত কি হয়? 0 হয়। ইয়াৰ পৰা যদি আমি ভালকে লক্ষ্য কৰো তেতিয়াহ'লে 1 কিউব কৰিলে একক স্থানত কি হয়? 1 হয়। তাৰপিছত যদি 2 কিউব কৰো একক স্থানত কি হয়? 8 হয়। যদি 3 কিউব কৰো একক স্থানত কি হয়? 7 হয়। তাৰপিছত যদি মই 4 কিউব কৰো তেতিয়াহ'লে একক স্থানত কি হয়? 4 হয়। যদি 5 কিউব কৰো একক স্থানত কি হয়? 5 হয়। 6 কিউব কৰিলে একক স্থানত কি হয়? 6 হয়। 7 কিউব কৰিলে একৰ স্থানত কি হয়? 3 হয়। 8 কিউব কৰিলে একৰ স্থানত কি হয়? 2 হয়। আৰু 9 কিউব কৰিলে একৰ স্থানত কি হয়? 9 হয়। গতিকে মই যদি এইটো ভালকে লক্ষ্য কৰো দেখা পাম বেছিভাগে চেম টু চেমে হয়। 1 কিউব কৰিলে একৰ স্থানত 1 হয়। তাৰপিছত 4 4 হয়। 5 5 হয়। 6 6 হয়। 9 9 হয়। কেইটামানহে বেলেগ হয়। আৰু যদি মই 0 দেখো তো 0 কিউব কৰিলে একৰ স্থানত 0 হয়। এতিয়া কোনকেইটা বেলেগ হয়? 2 3 আৰু 7 8 এই চাৰিটা সংখ্যা। এতিয়া এইটো মনত ৰখাটো বহুত ইজি। 2 কিউব কৰিলে একক স্থানত 8 হয়। 8 কিউব কৰিলে একক স্থানত 2 হয়। দুটা উল্টা পুল্টা। একেদৰে 3 কিউব কৰিলে 7 হয় আৰু 7 কিউব কৰিলে কি হয়? একক স্থানত 3 হয়। এইখিনি যদি মই ভালদৰে মেমৰাইজ বা মনত ৰাখিব পাৰো তেতিয়াহ'লে যিকোনো সংখ্যাই যিমান ডাঙৰ সংখ্যাই দিয়া থাকক আমি কি কৰিব পাৰিম? একক স্থানত কি অংক থাকিব সেইটো বুজিব পাৰিম। 3 নম্বৰ 1 নম্বৰত দিয়া আছে 14 সেই 14ৰ ঘনৰ একক স্থানত কি হ'ব? মই যদি 14 সংখ্যাটোৰ একক স্থানৰ অংকটো দেখো তেতিয়াহ'লে কি আছে? 4 আছে। আৰু এই 4 থাকিলে কি হ'ব? 4 থাকিলে কি হয়? 4 হয়। তো একক স্থানত কি হ'ব? 4। ঠিক একেদৰে 8 আছে। 8 থাকিলে কিমান হয়? 8 থাকিলে 2 হয়। 8 থাকিলে একক স্থানত কি হয়? 2 হয়। তো মই ইয়াতে কি লিখিম? 2 হ'ব। 13 13ৰ এককৰ স্থানত কি আছে? 3 আছে। তো 3 কিউব কৰিলে কিমান হ'ব? 3 কিউব কৰিলে এককৰ স্থানত 7 হ'ব। 3 কিউব কৰিলে 27 হয়। এককৰ স্থানত কি আছে? 7 নাইবা ইয়াতে দেখা পালো 7 আছে। 27 একক স্থানত কি আছে? 7 তো 7 হলে কি হয়? 3 ইয়াতে আমি দেখা পাইছো 7 যদি কিউব কৰো একক স্থানত কি আহে? 3 আহে নাইবা 7 কিউব কৰিলে কি হয়? একক স্থানত 3 হয়। তো এনেকে আমি উত্তৰবিলাক কৰিব পাৰিম। 4 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ সংখ্যাবোৰ পূৰ্ণঘন হবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব? তাৰমানে 4 নম্বৰ যিবোৰ সংখ্যা দিয়া আছে এই সংখ্যাবোৰ পূৰ্ণঘন সংখ্যা নহয়। ইয়াক আমি আটাইতকৈ সৰু কিবা এটা সংখ্যা পূৰণ কৰিলে ই পূৰ্ণঘন হ'ব। আৰু কোনটো সংখ্যা পূৰণ কৰিলে ই পূৰ্ণঘন হ'ব সেইটো সংখ্যা আমি ওলাব লাগে। তো গতিকে ইয়াক পৰীক্ষা কৰিবলৈ আমি ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম। 5 3 2 4 5 3 2 4ক 2 হৰণ কৰিব পাৰিম। 2 2 গুণ 4 এক বেছি হ'ব 3 আগত যাব 13 হ'ব। 2 6 গুণ 12 আকৌ এক বেছি হ'ব 2 আগত যাব 12 হ'ব। 2 6 গুণ 12 ইয়াতে থাকিল 4 2 2 গুণ 4 আকৌ যদি মই 2 হৰণ কৰো তেতিয়াহ'লে কি হ'ব? 2 1 গুণ 2 2 3 গুণ 6 2 3 গুণ 6 আৰু আকৌ 2 1 গুণ 2 এতিয়া 1 3 3 1 ইয়াক কিহেৰে হৰণ যায়? 11ৰে হৰণ যায়। 11ৰে যদি মই 13 হৰণ কৰো 11 1 গুণ 11 বেছি কিমান হ'ব? 2 2 যাব 3 আগত তেতিয়াহ'লে কিমান হ'ব? 23 তো 11 2 গুণ 22 আছে 23 এক বেছি হ'ব। এক যদি ইয়াৰ একৰ আগত যায় 11 হ'ব। 11 1 গুণ 11 আকৌ মই ইয়াক 11ৰে হৰণ কৰিম। 11 11 গুণ কি হ'ব? 121 তো সেই উৎপাদক বিলাক যদি মই পূৰণফল হিচাপে প্ৰকাশ কৰো এই সংখ্যাটো তেতিয়াহ'লে কি হ'ব? 5 3 2 4 ইকুৱেল 2 2 1 1 1 মই কি লিখিছো? 2 2 1 1 1 ইয়াতে দেখা পাইছো এই 11টো কি হৈ আছে? এটা পেটাৰ্ণ হৈ আছে। তিনিটা হৈ আছে। 11 তিনিটা আছে কিন্তু 2 তিনিটা নাই। আমি জানো এটা সংখ্যা ঘন সংখ্যা হবলৈ হলে ইয়াৰ মৌলিক উৎপাদক বিলাক তিনিটা 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 এনেকে থাকিব লাগে। কিন্তু ইয়াতে দেখা পাই আছো 11 তিনিটা আছে ঠিকে কিন্তু 2 তিনিটা নাই।
তো কমসে কম আৰু এটা 2 লাগিব, তেতিয়াহ'লেহে তিনিটা হ'ব। 2 দুটা আছে আৰু এটা 2 লাগিব। তো গতিকে ইয়াক কমসে কম আৰু এটা 2ৰে পূৰণ কৰিলে এই সংখ্যাটো এটা কি হ'ব? পূৰ্ণ ঘন সংখ্যা হ'ব। তো কনক্লুজনত কি লিখিম? পূৰ্ণ ঘন হ'বলৈ হ'লে ইয়াক আটাইতকৈ সৰু সংখ্যা 2ৰে পূৰণ কৰিব লাগিব। 2 নম্বৰত দি আছে 3087। তো 3087ক আমি 2ৰে হৰণ কৰিব নোৱাৰো, যিহেতু 7 এটা কি হয়? অযুগ্ম সংখ্যা হয়। গতিকে ইয়াক 3ৰে ট্ৰাই কৰিম। 3ৰে ট্ৰাই কৰিবলৈ হ'লে আমি অংককেইটা যোগ কৰিব লাগিব। 7 8 15, 15 আৰু 3 কিমান হয়? 18, 18ক 3ৰে হৰণ যায়, গতিকে ইয়াকো 3ৰে হৰণ যাব। মই যদি 3ৰে হৰণ কৰো, 3ৰে 30ক কেইবাৰ যাব? 10 বাৰ যাব। 3 10 গুণ 30। 3ৰে 8ক কেইবাৰ যাব? 2 বাৰ যাব। 3 2 গুণ 6, কিমান বেছি হ'ব? 2 বেছি হ'ব। 7ৰ আগত গ'লে 27 হ'ব। তো 3 9 গুণ 27। আকৌ 3ৰে হৰণ কৰিম। 3 3 গুণ 9 আছে কিমান? 10। কিমান বেছি হ'ব? 1 বেছি হ'ব। 12 হ'ব ইয়াতে, 1 ইয়াতে গ'লে 12 হ'ব। তো 3 কিমান গুণ 12? 3 4 গুণ 12 আৰু 3 3 গুণ 9। 3 4 3 হৰণ যায় 7ৰে। 7 4 গুণ 28, বেছি হ'ব 6। 6 যাব 3ৰ আগত, 63 হ'ব। 7 9 গুণ 63। আকৌ 7ৰে হৰণ কৰিম। 7 7 গুণ 49। তো ইয়াতে মৌলিক উৎপাদকবিলাক যদি মই পূৰণফল হিচাপে প্ৰকাশ কৰোঁ, তো 3087 ইকুৱেল টু 3 ইন্টু 3 ইন্টু 7 ইন্টু 7 ইন্টু 7 এনেকে লিখিব পাৰোঁ। 3087 ইকুৱেল টু 3 ইন্টু 3 7 ইন্টু 7 ইন্টু 7। ইয়াতে মই দেখা পাইছো এই 7 তিনিটা পেয়াৰত আছে বা তিনিটা পেটাৰ্ণত আছে, কিন্তু 3টো তিনিটা নাই। তো ইয়াক 3 যদি মই আৰু এটা লৈ আহোঁ, তেতিয়াহ'লে 3 কি হ'ব? তিনিটা হ'ব। গতিকে ইয়াক কমসে কম আৰু এটা 3ৰে মাল্টিপ্লাই কৰিলেহে এই সংখ্যাটো এটা কি হ'ব? পূৰ্ণঘন সংখ্যা হ'ব। তো কনক্লুজনত কি লিখিম? পূৰ্ণঘন হ'বলৈ হ'লে ইয়াক আটাইতকৈ সৰু 3 সংখ্যাৰে পূৰণ কৰিলে ই এটা পূৰ্ণঘন সংখ্যা হ'ব। 3 নম্বৰত দি আছে 3125। 3125। এই 3125ক যদি মই 2ৰে হৰণ কৰোঁ, 2ৰে হৰণ কৰিব নোৱাৰিম, কিয়নো শেষত কি আছে? 5 আছে। ইয়াক 3ৰে হৰণ কৰিলে আমি যোগ কৰিব লাগিব, এইকেইটা যোগ কৰি ট্ৰাই কৰি চাওঁ 3ৰে হৰণ যায় নেকি? 5 2 7, 7 1 8 আৰু 8 3 11। তো 11ক 3ৰে হৰণ নাযায়, গতিকে ইয়াক 3ৰে হৰণ নাযাব, ইয়াক হৰণ যাব 5ৰে। 5ৰে কিয় হৰণ যাব? শেষত যদি 5 থাকে 5ৰে হৰণ যায়। হৰণ কৰি 5ৰে 31 হৰণ কৰিলে কি হ'ব? 5 6 গুণ 30, বেছি হ'ব 1, 1 যাব 2ৰ আগত, হ'ব 12। 5 2 গুণ হ'ব 10, 2 বেছি হ'ব, 2 যাব 5ৰ আগত 25 হ'ব। 5 6 গুণ 25। আকৌ 5ৰে হৰণ কৰি 5ৰে 62 হৰণ কৰি, তো 5 12 গুণ 60 হয়। বেছি হ'ব কিমান? 2 বেছি হ'ব। 5ৰ আগত যাব 2, 25 হ'ব। 5 5 গুণ 25। আকৌ 5ৰে হৰণ কৰি 5 2 গুণ 10, ইয়াতে কিমান বেছি হ'ব? 2 বেছি হ'ব 25, 5 6 গুণ 25। আকৌ 5ৰে 25ত 5 ৰাখিব। এতিয়া ইয়াক যদি মই মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰোঁ এইকেইটা, তেতিয়াহ'লে কি হ'ব? 3125 is equal to 5 into 5 into 5 into 5। ইয়াত পূৰণফল হিচাপে প্ৰকাশ কৰিলে এনেকুৱা হ'ব। কিন্তু ইয়াতে দেখা পাই আছো এই তিনিটা 5 কি হৈ আছে? এটা পেটাৰ্ণ হৈ আছে তিনিটা, কিন্তু এইটো 5 তিনিটা নাই। ইয়াতে কমসে কম আৰু এটা 5 পূৰণ কৰিব লাগিব। তো গতিকে এই সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা হ'বলৈ হ'লে ইয়াক আটাইতকৈ সৰু 5ৰে আমি পূৰণ কৰিব লাগিব, কৰিলেহে এইটো এটা পূৰ্ণঘন সংখ্যা হ'ব। 4 নম্বৰত দিয়া আছে 648। ইয়াক যদি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে কি হ'ব? 2ৰে হৰণ কৰিম। যেহেতু শেষত 8 আছে, গতিকে 2ৰে হৰণ যায়। তো 2ৰে 6ক যাব 3 বাৰ, 2ৰে 4ক যাব 2 বাৰ, আৰু 2ৰে 8ক যাব 4 বাৰ। আকৌ 2ৰে হৰণ যাব, যেহেতু 4 আছে। তো 2 1 গুণ 2 কিমান বেছি হ'ব? 1 বেছি হ'ব। 2ৰ আগত যাব 12 হ'ব। 2 6 গুণ 12 আৰু 2 2 গুণ 4। আকৌ 2ৰে হৰণ কৰিম। 2 8 গুণ 16 আৰু 2 1 গুণ 2। আকৌ 2ৰে হৰণ নাযায়, এবার 3ৰে হৰণ যাব। তো 3 2 গুণ 6 কিমান বেছি হ'ব? 2 বেছি হ'ব, 21 হ'ব। 3 7 গুণ 21, আকৌ 3ৰে হৰণ যাব। 3 9 বাৰ যাব, 3 বাৰ যাব। 648ৰ যিবিলাক মৌলিক উৎপাদক আছে, এইবিলাক যদি পূৰণফলত প্ৰকাশ কৰোঁ, তেতিয়াহ'লে এনেকুৱা হ'ব। ইয়াতে 648ৰ যিবিলাক মৌলিক উৎপাদক আছে, সেইবিলাক যদি তিনিটা পেয়াৰ বনাও, তেতিয়াহ'লে এই তিনিটা মিলি কি হ'ব? চেম আছে, এটা পেটাৰ্ণ আছে। এই তিনিটা এটা পেটাৰ্ণ আছে, কিন্তু সেই তিনি কি হয়? তিনিটা নাই।
এই তিনিটা হবলৈ হলে ইয়াতে আৰু কি কৰিব লাগিব, আৰু দুটা তিনি পূৰণ কৰিব লাগিব, তেতিয়া হলেহে তিনিটা তিনি হয়। আৰু ইয়াৰ উৎপাদক বিলাক তিনিটাকে থাকিব। গতিকে ইয়াক আৰু কমচে কম তিনি গুণ 9ৰে পূৰণ কৰিব লাগিব, তেতিয়াহলে এই সংখ্যাকেইটা কি হব, সংখ্যা হব।